হস্পিটেল বেগ পেকিঙৰ ভিডিঅ' মই দিবই নাপালোঁ গাইজ আৰু এইফালে মই যাবলগীয়া হৈ গ'ল হস্পিটেল আজি ৰাতিপুৱাতে মোৰ ৱাটাৰ লিকেজ হৈছিলে অকণমান তো সেইকাৰণে ডক্টৰক ক'লেগৈ হাজবেণ্ডে আৰু ডক্টৰে ক'লে লগালগ এডমিট কৰিবৰ কাৰণে অ'টি কেতিয়া কৰিব সেইটো গম নাপায় কিন্তু এডমিট কৰিবলৈ ক'লে যিহেতু ঘৰত থাকিলে অকণমান ৰিস্কি হৈ যায় ন সেয়ে কৈছে যে আল্ট্ৰাচাউণ্ডটো কৰি লগালগ এডমিট কৰি দিয়া এতিয়া বিছমিল্লা বুলি ঘৰৰ পৰা ওলাই আহিছোঁ তলা এটা চাবিটো কামাই কৈছে তলাটো খুলি দিয়ে চাবিটো দি তাকে তলা চাবিটোকে খুলি দিছোঁ আৰু ঘৰৰ পৰা ওলাওঁতে কিবা এটা খুলি যাব লাগে বোলে সেইটোকে খুলি পেলি বিছমিল্লা বুলি ওলাইছোঁ অলপ চিন্তা লাগি আছে বাৰু ভয় পিছে মই নাই কৰা কাৰণ আল্লাহৰ হুকুমৰ কথা যেতিয়া যিটো হ'ব লগা আছে হ'বই ন আজি হওক চে কালি হওক হোৱাটোতো হ'বই যেতিয়া মাক হ'বলৈ ওলাইছোঁ সিমানকণ সাহস থাকিব লাগিব ন তাকে এতিয়া ভাইটিয়ে গাড়ী উলিয়ালে আৰু এতিয়া যাবলৈ ওলাইছোঁ মোতকৈ বেছি মানে আমাৰ আৰু হাজবেণ্ডৰহে বেছি চিন্তা বা ভয় হৈছে মই চিন্তা নাই কৰা মই কাপোৰ কানি পিন্ধি আগে ৰেডি হৈছোঁ যাবৰ কাৰণে মোৰ এক্সাইটমেণ্টহে আহি আছে কেতিয়া বেবী আহিব এনেকুৱা লাগি আছে মোৰ বা যি কি নহওক এতিয়া প্ৰথমে আমি যাম আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে তাৰপিছত আমি বাহিৰে আকৌ হস্পিটেল যাম আৰু আজি পুৰা ৰ'দো দি আছে দেই গৰমো উঠিছে অকণমান বাকী মোৰ গাটো এনেকৈ বেলেগ একো বেয়া নাছিলে অকল ৱাটাৰ লিকেজ হৈছিলে যে সেইকাৰণে ডক্টৰে অলপ ভয়ো খালে ভয় খাবলৈ কথাও বাৰু বেছিকৈ হৈ গ'লে বেবীৰ কাৰণে প্ৰব্লেম হৈ যায় যে আৰু মই বহুত মানুহক সুধিলোঁ ফোন কৰি মোক চবে ফোনতো কৈছে 8 মান্থতো এইটো প্ৰব্লেম হয় আৰু ডক্টৰে ডেলিভাৰী কৰি দিয়ে মানে তো মোৰ তেনেহ'লে বাৰু ঠিকে আছে 9 মান্থ সোমালে আৰু এইফালে আল্ট্ৰাচাউণ্ড কৰিও হৈ গ'ল মই তছবি লৈ আছোঁ আৰু লগতে নেমু এডোখৰ গোন্ধি আছোঁ কাৰণ বমি লাগিছে মোৰ আৰু এই গাড়ীৰ পৰা উঠা নমা কৰাতে অকণমান কষ্ট হৈছে মোৰ কাৰণ ভৰি দুখন ফুলি আছে যে চেণ্ডেলটো পিন্ধিব পৰা নাই ডাঙৰ চেণ্ডেল এপাত পিন্ধি আছোঁ গম পাইছেনে ঈদ খাই ল'লোঁ কালি আৰু এতিয়া আজি আহি পিনে থৈ দিছোঁ আৰু ডক্টৰ আহিব তাৰপিছত চাব কি কয় ক'ব আৰু ঈদটো খোৱালে যেনে ৰাতিপুৱাই খবৰ দিছিলে নাই আজি মই ডক্টৰৰ ওচৰত যাবলৈ গাটো বেয়া এতিয়া ডক্টৰক দেখুৱাৰ পিছত ক'লে আজি এডমিট কৰাই দিম আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছে আহোঁতে আল্ট্ৰাচাউণ্ডটো কৰাই আনিবা এডমিটটো কৰাই দিয়া নাই কৈছে আল্ট্ৰাচাউণ্ডটো আগতে এডমিটটো কৰাব মই ইণ্ডগেটখন কালি গ'লোঁ 10:30 বজাত ৰাতিপুৱা বোলে আজিহে চাব আজিতে চাব নোৱাৰে আৰু হ'ব দিয়া একো দোৱা কৰিব সকলোৱে দেই স্কিন টেষ্টটো কৰোঁতে পূৰা দুখ পালা হয় ন চেক কৰি যায় চেকাই যায় এতিয়া চব আহি পাই গ'ল চুহা মাই পিংকি মাহী আৰু এতিয়া এয়া গধূলি সময়ত চব গোটেই ঘৰৰ মানুহখিনি আছে ইয়াতে আৰু চবে ভাবি আছে কি ডক্টৰে আহিব ক'ব অ'টি কৰি মোক খাবলৈ একো দিয়া নাছিলে কিন্তু ডক্টৰে তেনেকৈ নক'লে কাৰণ ডক্টৰে চাইহে ল'ব ন এতিয়া হ'বলগীয়া বাপেকে বিচনা পাৰি আছে নিজৰ কাৰণে এইফালে বিচনাখন ইয়াত চোফা নিচিনা এখনে দিছে সেইখনতে শুব লাগিব কাকো সেইটো কাৰণে থাকিব দিয়া নাই আজি আমি কাৰণ থাকিতো লাভ নাই ইমান কষ্টত ন বাকী এতিয়া কাইলৈ ছাৰে কি কয় কেইদিন ৰাখে নাজানো তো আল্লাহৰ কথা আৰু কেতিয়া ডেলিভাৰী হ'ব সেইটো নাজানো গোটেই ৰাতি নোহোৱাৰ পিছত এতিয়া 5টা বাজিছে পূৰা পোহৰ হৈ গ'ল এতিয়া মই মানুহজনক আকৌ কৈছোঁ চাহ অকণমান দিয়া নহ'লে পানী অকণমান দিয়া কম ইমান পেটটো বিষাই আছে নাজানো কেলৈ বিষাইছে ডক্টৰ আহিলে ক'ব লাগিব আৰু গোটেই ৰাতি শুবলৈ চেষ্টা কৰিলোঁ টোপনি নাহিলে লগতে এইফালেও শুব নাপালে এক টিপ মৰা নাই এতিয়া গৰম পানী অকণমান খা দিনত টোপনি আহিলে ইমান হোৱা নহয় ন কি হ'ল কিবা হৈছিলে এতিয়া টোপনি লাগিছে কিন্তু পেটটো বিষাইছে কাৰণে শুব নাই পৰা হাই গাইজ আজি হৈ গ'ল হস্পিটেলত নেক্সটটো দিন আৰু মই পূৰা ৰাতি টোপনি ক্ষতি কৰোঁ এতিয়াও এক্টিভ হৈছোঁ মানুহজন টোপনি আহিছোঁ পূৰা এক্টিভো হোৱা নাই ময়ো নাই হোৱা মানুহজনো হোৱা নাই আৰু এখন ফণী দেখিছে এইখন মোৰ যোগাৰ ইমান বেছি খজুৱৰ থাকে নহয় গা চাবোৰ সেইখন দি খজুৱাই থাকোঁ ডক্টৰ আজিলৈকে অহা নাই আহিলে
নাজানো আৰু বাকী গাটো বাৰু ঠিকে আছে বৰ্তমানলৈকে যিমানটোলৈকে ঠিকে থাকে সিমানটোলৈকে ভিডিঅ' মই কৰি থাকিম আৰু পিছৰখিনি পিছত দেখা যাব আৰু আমাৰ এটা প্ৰেক্টিচ হ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ গাইজ এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল এডভান্সকৈ এতিয়াকৈ আমাৰ আকৌ আহিবই লাগিব সেইটো কাৰণে আৰু তথাপিতো আমাৰ এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল আৰু গাইজ এতিয়া আমি যাবলৈ লৈছোঁ আল্লাহৰ ৰহমত আৰু আপোনালোকৰ দুৱাত আমি যাবলৈ পাইছোঁ ঘৰলৈ মানে সোনকালে ডেলিভাৰী নকৰিলে ছাৰে ৰখাই দিছে আৰু আহি পাই গ'লোঁ ঘৰ আৰু ডক্টৰে মোক কৈছিলে 4টা বজাত যাবা কিন্তু মই 2টা বজাত আহি ঘৰ পাই গ'লোঁ পাই গা পা ধুই বাহিৰে এতিয়া বিচনাত পৰি আছোঁ ভোকো লাগিছে ভাত খাম আৰু ভাত আচলতে মাহীয়ে দি পঠিয়াব সেইকাৰণে ৰখি আছোঁ তাত দাৱাতো আছিলে চবৰে আজি মইতো ঘৰতে খাব লাগিব বিচনাত আহি আছে এতিয়া বিচনাখন লৈ লৈছোঁ কাৰণ ডক্টৰে বাৰে কৈছে বেড ৰেষ্ট নল'লে কিন্তু তুমি আকৌ কাইলৈ পৰহিলৈ গুচি আহিব লাগিব আৰু বিহুৰ সময়লৈকে তেওঁ মানে ৰখাবলৈ বিচাৰিছে কাৰণ তেতিয়া টাইম হৈ যাব মোৰ যিহেতুকে আগে অকণমান কৰিবলৈ ভয়ো খায় ন আৰু আগে কৰিলে ভালো নহয় বেবী মেচিয়ৰটো হ'ব লাগে ন সেইকাৰণে মোৰ প্ৰব্লেম এটা হোৱাৰ কাৰণে ধৰক কালি যাবলগীয়া হ'ল তথাপিতো চালে অবজাৰ্ভেশ্যনত 24 আৱাৰ্ছ প্ৰব্লেম একো পোৱা নাই খালি ড্ৰপ দুটামান বহাই দিলে আৰু দি পঠিয়াই দিছে ঘৰলৈ খালি বেড ৰেষ্ট কৰিবলৈ কৈছে ষ্ট্ৰিক্টলি অকল খাবলৈ আৰু বাথৰুম যাবলৈহে কৈছে উঠি আৰু বাকী ব্লগটো বনালোঁ আৰু ভাবিছিলোঁ চবে কি এতিয়া আৰু বেবী আহিলেহে আৰু ঘৰ আহিব মাইনা কিন্তু আল্লাহৰ হুকুমৰ কথা ন আল্লাহৰ যেতিয়া হুকুম হ'ব তেতিয়াই হ'ব লাগিলে আমি যিমান বিচাৰোঁ যিমান চেষ্টা কৰোঁ আল্লাহৰ হুকুম নহ'লে কেতিয়াও নহয় আপোনালোকে দোৱা কৰিব যাতে দিনকেইটা ভালকৈ পাৰ হয় এটলিষ্ট মানে মেচিয়ৰ্ড হৈ গ'লে ভাল লাগে ফুল্লি মেচিয়ৰ্ড হৈ গ'লে টেনশ্যন নাথাকে একো আৰু সেইটো কাৰণে বাকী এইটো এটা আমাৰ কাৰণেও নতুন এক্সপিৰিয়েঞ্চ আৰু এতিয়া বহুতখিনি কথা শিকিলোঁ জানিলোঁ কি নিব লাগে সেইটো জানিলোঁ নিনিয়া বস্তু দৰকাৰ হৈছিলে যি কি নহওক ব্লগটো শেষ কৰি দিওঁ এতিয়া মই ভিডিঅ' বিচনা পানো কি দিম আৰু আকৌ যেতিয়া এডমিট হ'বলৈ যাম তেতিয়া ব্লগ বনাম চাগে আৰু যদি কোনোবাই ধৰি মেলি দিয়ে বা যদি মই সুস্থ থাকোঁ সেইকাৰণে আৰু আজি ব্লগটো শেষ কৰিছোঁ আপোনালোকে দোৱা কৰিব দেই